2018 চনৰ 9 জুন আৰু সেই যি অভিশপ্ত ৰাতিপুৱা আমি দকমকা থানাত আছিলোঁ। দকমকা থানাত যেতিয়া নীলোৎপল দাস আৰু অভিজিৎ নাথ এই দুগৰাকী যি সুন্দৰ সুঠম যুৱক, নীলোৎপল দাস এগৰাকী সংস্কৃতিবান যুৱক আছিলে, শিল্পী আছিলে, আৰু অভিজিৎ নাথ এগৰাকী সাংস্কৃতিক মনৰ যুৱক আছিলে, উদ্যমী যুৱ ব্যৱসায়ী আছিলে। দুয়োগৰাকীয়ে কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিলে। আৰু তাৰপিছত যি অনাকাংক্ষিত যি এক জঘন্য ঘটনা হ'ল, যি ঘটনাৰ বাতৰি আমি নিউজ 18 আমি সম্প্ৰচাৰ কৰিছিলোঁ, সেই পুৱা প্ৰথম আমি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু যেতিয়া আমি পুৱা গৈছিলোঁ, সেই সময়ছোৱাত যি বিভৎস দৃশ্য আমি দেখিছিলোঁ দকমকা আৰক্ষী থানাত, দুগৰাকী সুন্দৰ অসমীয়া যুৱকৰ যি নিথৰ দেহ দকমকা থানাত দুখনকৈ এম্বুলেন্সত থৈ দিয়া হৈছিলে। আৰু কিছু সময়ৰ পিছতেই নীলোৎপল দাসৰ পিতৃ আৰু অভিজিৎ নাথৰ পিতৃ দুয়োগৰাকী আহি পেলাই দকমকা থানাত উপস্থিত হৈছিলে। আৰু সেই সময়ত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিবলৈ কেৱল সেই সময়ত সাংবাদিক হিচাপে উপস্থিত আছিলোঁ। আৰু তেতিয়াৰ পৰা এক দীঘলীয়া প্ৰক্ৰিয়া আমি বাট চাইছোঁ যে সেই যি জঘন্য ঘটনা সংঘটিত কৰা এই যিকেইটা অপৰাধী, সেই অপৰাধীকেইটাই শাস্তি হ'ব লাগে। আৰু অৱশেষত আজিৰ পৰা 3 দিন 5, 6, 7 এই 3 দিন নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত এই বিচাৰ প্ৰক্ৰিয়া যি শুনানি প্ৰক্ৰিয়া হ'ব, তাৰ পিছতে সকলোৱে আশা কৰিছে যে এক উচিত শাস্তি পাব আৰু এক নিদৰ্শন দাঙি ধৰা হ'ব। যথেষ্ট পলম হ'ল। সেই দিনটোৰ পৰা আজিলৈকে 2018 চনৰ 9 জুনৰ পৰা আজিলৈকে বহু দিন পাৰ হৈ গ'ল। আপোনাৰ পুত্ৰ, তেখেতৰ পুত্ৰ, আপোনাৰ একমাত্ৰ পুত্ৰ। আৰু সেই সময়ত দকমকা থানাত যেতিয়া গৈছিলোঁ, তেতিয়া আপোনালোকক প্ৰশ্ন সুধিবলৈও মই সাহস কৰিব পৰা নাছিলোঁ সেই সময়ছোৱাত। আজি পৰা 5, 6, 7 3 দিন আপোনালোকৰ সেই ঘটনাটোৰ শুনানি হ'ব। কি আশা কৰিছে, কি ক'ব? আশাটো বহুতেই, ইমান দিন আশা বুকুত বান্ধিয়ে জীয়াই আছোঁ আচলতে। এতিয়া আজি যিটো প্ৰচেছ আৰম্ভ হৈছে, আমাৰ অধিবক্তাই যেনেকৈ আগবঢ়াই নিছে, আমি খুবেই আশাবাদী যে মকদ্দমাটো সুন্দৰভাৱে অন্ত পৰিব, দোষীয়ে উচিত শাস্তি পাব। আমাৰ যিকেইটা কালপ্ৰিটে আমাৰ ল'ৰা দুটাক হত্যা কৰিলে, সিহঁতি চৰমৰ পৰা চৰমতম যিটো কেপিটেল পানিছমেণ্ট বুলি কয়, সেই কেপিটেল পানিছমেণ্ট পাব বুলি আমি আশা কৰিছোঁ। আৰু ন্যায়ালয়ে আমাক যিটো আশা, সেইটো আশাহত নকৰিব। আৰু আজিৰ পৰা 3 দিন শুনানি হ'ব, হয়তো 2 দিন বাঢ়িবও পাৰে। যথেষ্ট বহু নাটক গ'ল, কেতিয়াবা অধিবক্তা উপস্থিত নাথাকে, কেতিয়াবা সাক্ষীয়ে মিছা কথা কয়। তথাপিও কিন্তু ভগৱানে যেন সুবিচাৰ বিচাৰিছে, যাৰ বাবে প্ৰক্ৰিয়া আগবাঢ়ি গৈ আছে। আচলতে বিচাৰ প্ৰক্ৰিয়াটো অলপ লেহেমীয়া হোৱাৰ কাৰণে আমি আচলতে খুব অন্তৰত আঘাত পাইছিলোঁ। আমাৰ মনত এটা আমি আশাহত হৈছিলোঁ, আচলতে খুব ফ্ৰাষ্ট্ৰেশ্যনত আহিছিলোঁ। গতিকে এতিয়া যদি দেখিলোঁ যে এই নতুনকৈ যেতিয়া আৰম্ভ হ'ল, তেতিয়াৰ পৰা আমাৰ আকৌ আশাৰ সঞ্চাৰ হ'ল। আমি আশা কৰিবলৈ ধৰিলোঁ যে, আৰু এতিয়া যি দেখিছোঁ আমাৰ আশাত আমি সজীৱ কৰি ৰাখিব পাৰিম, আৰু আমি যিটো আশা কৰিছিলোঁ সেইটো সুফল পাম। নিশ্চয়। নীলোৎপল দাসৰ পিতৃ আছে, আপোনাৰ পুত্ৰ, আমি পুনৰ যিহেতু চাওঁ এগৰাকী বিশ্বমানৰ শিল্পী আছিলে। আৰু সেই দিনটোৰ পৰা যেতিয়া এই ঘটনা সংঘটিত হৈছিলে, কেৱল মাত্ৰ অসমত বা ভাৰতত নহয়, সমগ্ৰ বিশ্বতে কিন্তু এই ঘটনাৰ প্ৰতিক্ৰিয়া হৈছিলে। দিন বাগৰি যোৱাৰ লগে লগে মানুহে হয়তো বহুতে পাহৰিছে, কিন্তু আমি পাহৰা নাই, কাৰণ সেই বাতৰি প্ৰথম সম্প্ৰচাৰ কৰিছোঁ। আৰু আজি সেই ঘটনাৰ শেষ পৰ্যায় পাইছেহি। কি ক'ব এই সময়ত? তাকেই মোৰ সতীৰ্থ নাথ ডাঙৰীয়াটো গোটেইখিনি কথা ক'লেই। তো এতিয়া মূল কথাটো হৈছে যে যি ধৰণে আমাৰ এতিয়া আৰ্গুমেণ্ট প্ৰক্ৰিয়া চলি আছে, আৰু মহামান্য আদালতেও তেখেতৰ কথা খুব ধৈৰ্য সহকাৰে শুনিছে, আৰু তেখেতৰ বিচাৰক মহোদয়ৰ কথাবিলাক বা তেখেতৰ যিখিনি জেষ্টাৰ পষ্টাৰ আমি দেখা পাইছোঁ, খুব আশাব্যঞ্জক। আৰু তেখেতে এটা ভাল ৰায়দান কৰিব বুলি আমাৰ আশা আছে। আৰু দ্বিতীয় কথা হৈছে কি, কেপিটেল পানিছমেণ্টৰ যিটো কথা কোৱা হৈছে, কেপিটেল পানিছমেণ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো, সেইটো হৈছে এই নৰপিশাচকেইটাৰ এই পৃথিৱীত থকাৰ আৰু কোনো ধৰণৰ যুক্তি নাই। এইকেইটা যদি এই পৃথিৱীত থাকে, তেতিয়াহ'লে বুজি পোৱা যাব যে
এনেকুৱা ধৰণৰ ঘটনা ঘটাবৰ কাৰণে বৰ বেছি সময় নালাগে আৰু কোনোবা তেনেকুৱা ধৰণৰ নৰপিশাচ ওলাব তাৰমানে তেওঁলোকে বুজি পাব যে এনে ধৰণৰ কৰ্ম কৰি পেলাই হয়তো আমি যাৱজ্জীৱন জেল 12 বছৰ 20 বছৰ যি হওক কৰি পেলাই আমি আৰামকে থাকিব পাৰোঁ য'ত সিহঁতৰ খাবলৈ ঘৰত সিহঁতৰ খুটকন নাই সিহঁতৰ যদি জেলত আৰামত থাকিব পাৰে কি অসুবিধা আছে সিহঁতৰ পৰিয়ালক যে কিবা চিন্তা কৰিব লাগে সিহঁতৰ পৰিয়ালৰ ল'ৰা ছোৱালী যে ভাল কৰিব লাগিব মানুহ কৰিব লাগিব সেইবিলাক যিহেতু তাহাঁতৰ কোনো চিন্তা নাই পৰিয়ালে কি খাব কি ল'ব সেইটোৰ যিহেতু চিন্তা নাই সিহঁতে আৰামকে এইবিলাক দুষ্কৰ্ম কৰি পেলাই সিহঁতে জেলত ভালকৈ থাকিব পাৰে কোনো অসুবিধা নাই তে গতিকে মহামান্য আদালতকে ধৰি আমি চৰকাৰকো এই বিষয়ে বহুবাৰ জনাইছোঁ সকলোৱে মানে যাতে এই যেতিয়া ৰায়দান হ'ব ৰায়দানত সকলোৱে সহযোগ কৰি ইয়াৰ যাতে কোনো বিৰোধ নকৰে যাতে ৰায়দান এনেকুৱা হওক দৃষ্টান্তমূলক হওক আৰু এই নৰপিশাচকেইটাৰ ফাঁচি হওক আপুনি যেতিয়া হয়তো মনত আছে মই ৰাতিপুৱা পুৱা 8 বজাত যেতিয়া আপোনাৰ পৰা মন্তব্য লৈছিলোঁ সেই সময়তো আপুনি কৈছিল যে মোৰ পুত্ৰ নাইকিয়া হৈ গ'ল অজিত নাথৰ পুত্ৰ নাইকিয়া হৈ গ'ল কিন্তু ভৱিষ্যতে যাতে আৰু কোনেও নাইকিয়া হ'ব নালাগে তেনেকুৱা এটা শাস্তি হ'ব লাগিব সেই কথাটোৱে কৈছিলোঁ দৃষ্টান্তমূলক শাস্তি হ'ব লাগিলে সেইটোৱে একমাত্ৰ শাস্তি যিটো চৰম শাস্তি ইয়াৰ ওপৰত আৰু কোনো শাস্তি নাই অৰ্থাৎ সিহঁতৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই এই কথাটোৱে আমি বাৰে বাৰে ক'ম আৰু জীয়াই থকাৰ অধিকাৰ এইকাৰণে নাই যে অসম তথা ভাৰতত এই ধৰণৰ ঘটনাবিলাক যাতে কৰিবৰ কাৰণে ভয় কৰে দ্বিতীয় ব্যক্তি বা তৃতীয় ব্যক্তিয়ে যাতে ভয় কৰে অন্ততঃ জানিব লাগিব যে এনেকুৱা ধৰণৰ যদি আমি কৰোঁ তেনে আমাৰ নিস্তাৰ নাই গতিকে আমি অলপ পিছুৱাই থাকোঁ বহুত কিন্তু কাৰণো আছে ইয়াৰ পিছতো মব লিঞ্চিং হৈছে যদি এই ঘটনাটোৰ শাস্তি ভালকে হয় মানে ভয় কৰিব নিশ্চয় আমি সেইটোৱে আশাত আছোঁ মই অকল মোৰ পৰিয়ালৰ কথাই ভবা নাই বা আমাৰ দুটা পৰিয়ালৰ কথাই আমি ভবা নাই আমি গোটেই মানে সমাজখনৰ কথা আমি চিন্তা কৰি পেলাই কৈছোঁ যে সিহঁতে চৰম শাস্তি পোৱাটো অত্যন্ত প্ৰয়োজন নিশ্চয় যিটো ঘটনা হ'ল যিটো মব লিঞ্চিঙৰ যিটো ঘটনা হ'ল মই এগৰাকী গোপাল চন্দ্ৰ দাস নীলোৎপল দাসৰ পিতৃ এগৰাকী বিশ্বমানৰ শিল্পী আছিলে বহু থলুৱা বাদ্য বজাব জানিছিলে নিজে বনাব জানিছিলে এগৰাকী শিল্পী সাংস্কৃতিক মনৰ কেৱল মাত্ৰ শিল্পী তেওঁ বাদ্যযন্ত্ৰই নহয় তেওঁ বিভিন্ন ধৰণৰ তেওঁ কলা কৃষ্টিৰ লগত জড়িত আছিলে খুব সুন্দৰ ছবি আঁকিছিলে কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এটা কাৰণেই গৈছিলে যেন তাৰ পৰা আৰু কিবা সৃষ্টি কৰিব পাৰি নেকি নীলোৎপল দাস সেইগৰাকী নীলোৎপল দাস নাইকিয়া হৈ গ'ল বিনা কাৰণত কোনো ধৰণৰ কাৰণ নোহোৱাকৈ জঘন্যভাৱে হত্যা কৰা হ'ল অভিজিত নাথ এগৰাকী যুৱ উদ্যমী ব্যৱসায়ী কাৰ্বি আংলঙৰ থলুৱা সেই প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰিব পাৰি নেকি তাৰ ওপৰত গৱেষণা কৰিবলৈ গৈছিলে দুয়োগৰাকীকে সোপা ধৰা বুলি কৈ মৰিয়াই হত্যা কৰা হ'ল যি ঘটনাৰ বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টে 2018 চনৰ 9 জুনত প্ৰথম সম্প্ৰচাৰ কৰিছিলে আৰু সেই যি বিভৎস দৃশ্য যি আমি বাতৰি সংগ্ৰহ কৰিবলৈকে নিজেও আমি চাব পৰা নাছিলোঁ আৰু সেই ঘটনাৰ আজি শেষ পৰ্যায়ৰ শুনানি চলি আছে সকলোৱে বিচাৰিছে আইনে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক চৰকাৰী পক্ষই সহযোগ কৰক সকলোৱে সহযোগ কৰক আনকি যি অভিযুক্তৰ হয় যিকেইগৰাকী অধিবক্তাই যুক্তি দৰ্শাইছে তেওঁলোকে এবাৰ মানৱীয়তাৰ কথা চিন্তা কৰক আৰু এই ঘটনাৰ লগত যি জড়িত দোষীয়ে কঠোৰ শাস্তি পাওক সেয়াই সকলোৱে কামনা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ